আমি চব একেখন বিলুৰে মাছ। তেতিয়াহ'লে ইমান ভয় কৰিবলগীয়া হৈছে কি? অ' মোন তুমি এটা কথা কোৱাচোন মোক কিবা ধনী মানুহ হান পাই নেকি? মুঠেই নালাগে। আমাৰ অসমত যদি কেতিয়াবা দুৰ্ভিক্ষ হয়, বাতৰি কাকতত প্ৰথমতে আপোনাৰ ফটোখনেই ওলায় আৰু ফটোখনৰ তলত লিখা থাকিব দুৰ্ভিক্ষৰ কৰাল গাখত পৰা এজন অসমীয়া। আৰু এই ইয়াৰ মানুহটোৰ পৰা পইচা ডিমাণ্ড কৰিছি 10 লাখ। অ' মোন ৰিক্সা ঠেলা আল্লাৰ পৰা 10 টকা বিচৰা মানুহটোই 10 লাখ টকা কৰবে দিম হা? এহে, বৰ ডাঙৰ কথা হ'ল ন কলিতা দা। এতিয়া পইচাটোতো নিদিলে নহ'ব। নিদিলে কেতিয়াবা আপোনাক গুলিয়াই থৈ গুচি যাব। তেৰি গুলে মাৰিম বুলি কোৱা নাইতো, কথা বয়া হ'ব বুলি কৈছি। চবৰে বেয়াটো বেলেগ বেলেগ নহয়। এতিয়া আপোনাৰ বেয়াটো বা কিমান ভয়ানকভাৱে আহে চাওক কলিতা দা, আপোনাক মই কথা এটা কওঁ, আপুনি বেয়া নাপাব, আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ। আপোনাৰ যদি কিবা পলিচি চলিচি আছে, পইচাকেইটা দি মানে ক্লিয়াৰ কৰি দিয়ক। আপুনি মৰাৰ পিছত আপোনাৰ ফেমিলিটো ভালকৈ চলি থাকিব লাগিবতো। মা কসম বুলি ক'লো, তুমি মোক টেনশ্যন দিছ। চবে ভয় খুৱাই আছে, কাৱে মোক সাহস নেদে। মোৰ নহ'বদা, চাই ল'ম চবকে মই। বিপদত কাৰো সহায় নাই, দুখ পাই গৈছো মই, বিপদত সহায় নাই মোৰ। কি যে হ'ব মই আছো। কি যে জকাৰ মানুহ নহয়। সকলোৱে মানে ধেমালি কৰিবলৈ কলিতা দাটোকহে পায় আৰু দেই। বৰ বেয়া মানুহ দেই। অৱস্থাটো চাচোন। হেৰি, আপুনি ক'ত গ'ল? ক'ত আছেনো? ইমান বিচাৰিছো। হেৰি, আপুনি ইয়াত বহি আছে, মই ভিতৰত ইমান বিচাৰিছো। কি চিন্তা কৰি আছে? কি চিন্তা কৰি আছো হা? বিয়াৰ আগত যে সময়বিলাক কিমান নিশ্চিন্তভাৱে পাৰ কৰিছিলোঁ, তাকে চিন্তা কৰি আছো। একো টেনশ্যন নাছিল। তাৰমানে মোক বিয়া কৰাই ভুল কৰিলে ন? ভুল কৰিলোতো। জিন্তুমণি আৰু মই কিমান যে ফূৰ্তি কৰিছিলোঁ, সিয়ে মোক কৈছিল বিয়া নেপাতিবি নেপাতিবি নেপাতিবি। নাই, তাৰ কথা নুশুনিলোঁ। তেনেহ'লে শুনক, এটা কাম কৰক, মোক ঘৰত গৈ ঘূৰাই থৈ আহকগৈ ব'লক। ঘূৰাই থৈ আহিলোহেঁতেন, কিন্তু মোৰ মায়ে যে মোক ধুই পেলাব। যদি মই নথকাটোৱে বিচাৰে তেনেহ'লে মই পলাই যাম বুলি ভয় খাই কিয়? এইকাৰণে ভয় খাওঁ, কালিলৈ বজাৰত চবেই মোক ক'ব কৃষ্ণ লেডিজ টেইলৰৰ ঘৈণীয়েক পলাই গ'ল। চবেই হাঁহিব মোক। তাৰমানে মই এতিয়া এৰিব নোৱাৰা, ধৰিব নোৱাৰা অদৰকাৰী বস্তুহে হ'লোগৈ। ভাবি ল'ব পাৰ। বৰ কষ্ট দিছ দেই। গাঁৱতো এৰি থৈ আহিব নোৱাৰোঁ। দেখা নাই, পদূলিৰ পৰাই চিঞৰিব কৃষ্ণ আছনে, কৃষ্ণ আছনে। আছো বুলি গম পালে নোসোমাই, নাই বুলি গম পোৱাৰ লগে লগে কি পিয়াহ লাগে সিহঁতৰ। জানো পাই, মই মৰিলেহে আপোনাৰ টেনশ্যনবোৰ দূৰ হ'ব। বৰ দিগদাৰ দেই। এই ভাড়াঘৰটোত মই নহয়, আমি দুটাই যদি অকলে থাকিব পাৰিলোহেঁতেন, তাকে চবকে খেদিব লাগিব। তাৰ পাছত এখন মস্ত ৱাল, এখন মস্ত গেট, বাছ। এতিয়া নকৰোঁ, পাছত কৰিম। এই শেৱালি, শেৱালি, মই কোৱা কথাটো মনত আছে নে নাই? ঘৰখনত মানে কোনেও মোক বিশ্বাসেই নকৰে। হেই, কি থাকিম আৰু এইখন ঘৰত। এই কলিতা দাকো ক'ব পৰা হ'লে ভাল আছিল। এতিয়া তেওঁৰো যিটো অৱস্থা, কি বা হৈছে মানুহটোৰ, খবৰ এটা কৰি আহোচোন। কলিতা দা, কলিতা দা, কলিতা দা, কলিতা। এইটো মৰা যে, এইজন অহাই নাই নেকি? ই এই নাকাম্মাটো বাকলৈ লৈ গ'ল। মুন, আই মুন, আই ওপৰত কি কৰি আছ? নামিয়া। কলিতা দাই বিৰাট ভয় খাই আছে। কোনোবাই তেওঁক পইচা ডিমাণ্ড দিছে বোলে। কলিতাক কোনে পইচা ডিমাণ্ড কৰিব? তাতে পুলিচ হয় সি। তেনেকে নকবা, পুলিচকো পইচা ডিমাণ্ড দিব পাৰে। মই ভাবো কোনোবাই তাক ধেমালি কৰিছে। নাই ধেমালি চেমালি নহয় এইবিলাক। মানে কি? প্ৰশ্ন এটা কৰিব পাৰোঁ নেকি? যেনে ইয়াতে কিহৰ আলোচনা চলি আছে? আপোনাক কিয় লাগে? আমি দুজনে কিবা কথা পাতিছোঁ, আপোনাক কিয়? মূল বিষয়বস্তু। হ'ব। কলিতা পুলিচক কোনোবাই ধেমালি কৰি পইচা ডিমাণ্ড কৰিছে, তাকে আমি দুইটাই কথা পাতি আছোঁ। কিহৰ ধেমালি? কিহৰ ধেমালি? চিৰিয়াছ নহ'লে কোনোবাই ডিঙিত ধৰি মাৰি পেলাব। বাই দা ৱে, তাই কেনেকৈ জানিলি? সাধাৰণতে এনেকুৱা হয়ে আৰু।
মুঠতে কলিতা পুলিচ ইয়াৰ পৰা পলোৱাৰ বাদে কোনো গত্যন্তৰ নাই, নহ'লে কিন্তু দিগদাৰ আছে। আৰে আপুনি যে এনেকৈ কৈছে, কিহৰ দিগদাৰ? নহয় মানে মই কথাটো কৈছোঁ, হক কথাৰ কোনো মূল্য নাই, ভালৰ কাৰণে কৈছোঁ। মুঠতে ইয়াৰ পৰা নবলালে দিগদাৰ আছে, মানে এনেই কথাটোহে কৈছোঁ দেই, ডোণ্ট টেক ইট আদাৰৱাইজ। অ' হেৰি, পুলিচ প্ৰশাসন বুলি কিবা কথা এটা আছে। এই কলিতাদাটো ক'ত গ'ল? যিটো নাম্বাৰৰ পৰা কলিতাদালৈ ফোন আহিছিল নহয়, সেই নাম্বাৰটো থানাত দি এচা পিটন দিয়াব লাগে। নহয়, মই এনে ধেমালিহে কৰিছোঁ কথাটো, ধেমালি বুজি নাপায়। হা? কি যে থাৰ্ড ক্লাছ মানুহবোৰৰ ঘৰ ভাড়ালৈ দিয়া নহয় তুমি? তেৰিকা, মানুহ এটা ভাড়াঘৰ বিচাৰি আহিলে কি থাৰ্ড ক্লাছে নে ফাৰ্ষ্ট ক্লাছে মই কেনেকৈ জানিম? অৱশ্যে সোনকালে ইয়াক পঠিয়াব লাগিব। কলিতাদাটোক পোৱা হ'লেও মই বিশ্বাসটো দিয়াব পাৰিলোহেঁতেন। কি যে হ'ব নহয়, ঘৰত থাকিলে মাথাটো গৰম হৈ থাকে। অ' দীপাৰাণী, এই জন্মত আৰু দেখা নাবো। আহা জন্মত তুমি পুলিচ হৈ জন্ম ল'বা, মই চোৰ ডকাইত কিবা এটা হ'ম। আমি দুটাই লুকা ভাকু খেলাম, মই পলাম তুমি ধৰিবা, আৰু পলাম তুমি মোক গোপামাত ধৰিবা, তুমি পলাবা তোমাক মই হাচামাত ধৰিম। অ' দীপাৰাণী, তুমি হাঁহিছ নহয়? বা কচম কৈছো, মইহে জানছো। হ'ব দা, থৈছো। কলিতা, আপুনি দৌৰি গুচি আহিলে যে, চিঠিখন আধা পঢ়া কৰিলে, চাপ মৰাত এৰি থৈ আহিলে, পঢ়ি দিয়ক না। এই কেওটা, মোৰ পাছফালে চাকচোন। কি? আকৌ দেখা নাই? নাই দেখা। হেৰি, মোৰ পিছফালেদি ধোৱা উলছি। আপুনি চিঠিৰ লগত লাগি আছে। 10 লাখ দিবা নলি মোৰ জীৱন নাথিব। গম পাইছিলে না আপুনি? বেটেৰী 10 লাখ টকাহে দি দিলে হ'ল, সাধাৰণ কথা এইটো। সাধাৰণ কথা। পাণ্ডু মালিকা আদাবাৰী বাছষ্টেণ্ড। এই ভগৱান কৃষ্ণ, মোক কিয় কষ্ট দিছ? মইতো একো কষ্ট দিয়া নাই। আপুনি এতিয়াও যোৱা নাই? কি যোৱা নাই? ক'ত যাব লাগে মই? শুনক, দেৰি কৰিলে সিপুৰি যাব লাগিব, আৰু সোনকালে কৰিলে ভাড়াঘৰ এৰি যাব লাগিব। মুঠতে ক'ৰবাত লুকাই থাকিবই লাগিব। হেৰা, কেলে লুকাব লাগে হে? কলিতা পুলিচ হয়, কলিতা পুলিচে এইবিলাক মানুহলৈ ভয় নকৰে। মানে থাকক, মই কি কৰোঁ মই একো ভাবিবই পৰা নাই। হেৎ তেৰিকা, ভাবিব বাদ দিয়ক, যাওক। এই পইচা ডিমাণ্ড কৰাবোৰ বৰ সাংঘাতিক বস্তু। ডাইৰেক্ট মাথাত টিক্স গুলিয়াই দিয়ে, হাত ভৰি বান্ধি লয়। শুনিছাতো ভালকে? আৰু আৰু পুলিচক ভুলতো নক'ব, লগালে ফিনিছ। ফিনিছ চেটেক। আহোঁ দেই, কথাটোৱে কৈছোঁ আৰু বেয়া নাপাব। এই বৰ জনাটো ওলাইছে। এই কলিতা পুলিচ, আপুনি ভয় নকৰিব, মই আছো আপোনাৰ লগত। কি থাকিব হে মোৰ লগত? আপুনি কি মোৰ লগত ব্লেক নাইট হৈ থাকিব নেকি? নাম নাজনো মই। ক'ত যাওঁ মই? এফালে যাওঁ না, এফালে যাওঁ না, ওপৰলৈ যাওঁ, কোনবাতে যাওঁ মই? এফালে যাওঁ। ঐ কলিতা পুলিচ, ঐ কলিতা পুলিচ। হে তেৰি, আধাকে চিঠিখন পঢ়ি পেলাই গুচি গ'ল নহয়। কাক দেখিও এতিয়া? চাওঁচোন নিজেই পঢ়ি, চাপটোলৈকে বুজি পালোঁ, তাৰ পিছৰখিনি কি হ'ব বাৰু? চাব পাৰিম বাৰু, পঢ়াটোহে ডাঙৰ কথা এতিয়া। এইটো চাপ, ইয়ালৈকে বুজি পালোঁ, কি কৰোঁ বাৰু? जाने जिगर जाने मन, तुझको है मेरी कसम, तू जो मुझे न मिली मर ही जाऊंगा सनम। जान, মোৰ জান ক'ত গ'ল? জান, হে জান। কোনোবাই শুনিলে আকৌ লাজো লাগিব। ডাৰ্লিং, ডাৰ্লিং, এই দাঢ়িকেইডাল দীঘল হৈছে নি চোৱাচোন। ঐ, তোৰ ডাৰ্লিং ঘৰত নাই। নাই মানে ক'ত গ'ল? আৰু এনেকৈ নাই বুলি কৈ দিলা যে? এনেকে নকয় কেনেকে কম? নাই কাৰণে নাই বুলি কৈছো। ন তুমি নাই মানে কি ক'ব খুজিছা? একো ক'ব খোজা নাই। তাই কি সেই দত্ত নে কি সেই ঘৰলৈ গৈছে? অ' সেইটো কথা কোৱা। মই আকৌ তুমি যেনেকৈ নাই বুলি কৈছিলা ভয়ে খাইছিলোঁ। এনেও কলিতাদাৰ কথাটোত মই মানে অলপ ভয় খাই আছোঁ। আচ্ছা, এই ক'ত গ'ল? জখিনী লম্ভিল, পুলিচৰ জখিনী। এই দত্তৰ ঘৰৰ কোনোবা এজনী বোলে বীৰাংগনা, তাকে হেনো বীৰাংগনা কেনেকে হয় খবৰ ল'বলৈ গৈছে।
বীৰাংগনা হয়। অ' তেনেকে নক'বা দেই মা, তেনেকে নক'বা। কাইলৈ যদি তাই এইখন পৃথিৱীত কিবা এটা কৰিব পাৰে, তোমালোকে ক'বা আমাৰ বোৱাৰী অমুকহে তমুকহে বুচুকহে। নহয় চোৱা, ময়ো তাইক পুলিচ হোৱাটোত ছাপৰ্ট কৰা নাই, কিন্তু এটা কথা, তাই যদি কাইলৈ পুলিচ হৈ যায়, চবেইতো ক'ব ন ঘৈণীয়েক পুলিচ, সেয়া পুলিচৰ গিৰিয়েক। কেনেকুৱা এটা তাও হ'ব, বহুতে ভয় কৰিবতো মোলে। ভয় কৰিব। দেখা নাই কলিতা পুলিচকে কেনেকে পইচাৰ ডিমাণ্ড দিছে, আৰু তাৰ ফুটনিটো চা। নহয়, সেইটোও হয়, কলিতা পুলিচতো পুলিচ। সেই আচৰিত। তেৰি কি হৈছে এইগিলাখান? আজিয়ে মই গুৱাহাটী এৰি গুচি যাম। মা কচম, মোৰ দৰে পুলিচটোক 10 লাখ টকা ডিমাণ্ড কৰিছি। মই চকু দি একো দেখা নাই, ধোঁৱা কোহা দেখা পাইছো মই। হেই, মোৰ ৰুমটো কোহাত দেখি আছিল। হেই, মোৰ ৰুমটো এফালে আছিল। নহয় নহয়, এফালে আছিল মোৰ ৰুমটো। মোৰ ৰুম এফালে আছে, এফালে আছে মোৰ ৰুম, এফালে আছে মোৰ ৰুম, এফালে আছে এফালে আছে। মই চকু দি ধোঁৱা ধোঁৱা দেখা পাইছো। এই, মোৰ ৰুমত তালা খুলি ভিতৰত কোনে সোমাইছি? এই, কোন খুললি না? এই, খুল! এই, খুললি না? খুল খুল খুল! হাও হাও, তোৰ কোন কলা কাপোৰ পিন্ধা? আৰে পইচা এটা মানে এইটো হ'ব লাগিব। বুজক না। মই 10 লাখ টকা কৈছে দিবা আপুনি নোৱাৰো। মোক বচা, মই BPL মানুহ। আৰে মই চৰকাৰী আঁচনি ঘৰত থাকো। মই 1 টকা চাউল পাওঁ। মোহন মোৰ বচা। মোক বচা বচা। মোক বচা। কোনে চাব কৈছে এনেকে? কোনে চাব কৈছে? বচা। আৰে, অ' কলিতা। আৰে, ক'ত গেলা? কলিতা, মোহন এই, কি হৈছে? দেউতা। কি হৈছে, হা? মোৰ কিবা ভিজি বেমাৰ আছে নেকি? মোৰ কিবা হৈছে মোৰ কিবা হৈছে মোৰ বচা গেলো মোৰ মই গেলো মই মৰি গেলো মোৰ মোক বচা দেউতা, সোনকালে আহাচোন, এজন যাবই এতিয়া। দেউতা, অ' কলিতা, ধৈৰ্য ধৰক। কলিতা, কি হৈছে তোৰ? অ' দেউতা, বৰ ভয় হৈছে চাগে। অ' কলিতা, সেইবোৰ বাদ দিয়কচোন, আপুনি থানালৈ খবৰ এটা দি দিয়ক। থানাত খবৰ দিয়াকো লাভ নাই। কাৱে পুলিচে মোক বাচাব নোৱাৰে পুলিচে বচাব নোৱাৰে মোক। পুলিচ হৈ পেলাই তই পুলিচে বচাব নোৱাৰে বুলি কৈছ? সেইগিলাখান জানোতো কাকতি দা, এটা কিডনিৰ দাম আৰু এটা লিভাৰৰ দাম কিমান? কিডনিৰ দাম এনেই সাধাৰণতে মাৰ্কেটত 30-40 লাখ টকামান হ'ব, কিন্তু তোৰ কিডনিটোত তই 200 টকামান পাবি নেকি? আৰু লিভাৰৰ দাম মই বৰ ভালদৰে নাজানো। তোৰ লিভাৰ বা আছেনে নাই সেইটো সন্দেহ আছেতো। কাকতি দা, আপুনি মোৰ কিডনি লিভাৰ চব লৈ যাওক, মোক 10 লাখ টকা দিয়ক। ধৰ্ম নলো আপোনাৰ বন্ধু হ'ব। চব মই তোৰ কিডনি লিভাৰ ফ্ৰাই কৰি প্ৰিঙৰ লগত নাস্তা কৰি খাম নেকি? মোৰ কলিতাক ৰুমত থৈ আহ। ই পুলিচৰ নামত কলংক। তই পুলিচ হোৱাৰ যোগ্যই নহয়। ননচেন্স থাৰ্ড ক্লাছ বাজি। অ' কলিতা, বলক, আপোনাক মই থৈ আহোঁ, বলক। মই উঠাব নোৱাৰো। পাৰিব? মই উঠাব মই উঠাই নিম, ৰ'ব, উঠকচোন। এই ভাড়া ঘৰত মাথো, মই যাম। মোক কোনি মাৰলাক মোক কোনি মাৰলাক। এই কলিতাই কেনেকৈ পুলিচৰ চাকৰি পালে এটা RTI মাৰি উলিয়াওকচোন, আমি চব বাচি যাম। এই চেগতে কলিতা পুলিচ ক'ৰবালৈ গুচি গ'লে ভাল হয়, এটা চিন্তা দূৰ হ'ব। তাৰ পাছত এটা এটাকে ভাড়াঘৰৰ গোটেইকেইটাকে আউট কৰি দিব লাগিব। মালিককো ক'ৰবাত পঠিয়াই দিব পাৰিলে ভাল আছিল, মজ্জা হ'ব। তাৰ পাছত শেৱালি আৰু মোক কোনে পায়। ৱাও, লাভলি। খালি এখন ওখ ৱাল লাগিব আৰু মস্ত গেট লাগিব। ৱাণ্ডাৰফুল। সেই তেৰিকা বহুত কাপোৰ চিলাব আছে নহয়। এই কলিতাটোৱে বৰ বেছি কৰে। কলিতাই মেকিং কৰা নাইতো, ধৰিব নোৱাৰি। ধেৎ তেৰিকা, সেইজনে পেনে চেনে হেৰি কৰি দিছে। ইমান ডাঙৰ মানুহটোৱে পুলিচ হয়নো বাৰু ইমান কণ দম থাকিব নালাগেনে? এই এতিয়া পুলিচ হৈ থকা নাই,
ই এতিয়া মানুহ হৈছে সাধাৰণ মানুহৰ ভয় দুখ শংকা কি সি এতিয়াহে বুজি পাইছে জানো এনেকৈ হ'লে কেতিয়াবা হাৰ্ট এটেক হৈ মৰিবহে যাম যদি কথাটো সঁচাকৈ হয় সি নিদিলেও আমি থানাত খবৰ এটা দিব লাগিব মই নাজানো আৰু থানা বুলি ক'লে মোৰ কিবা ভয়ে লাগে আৰু তুমি যি কৰা কৰি থাকিবা এইবোৰ কেছত মোক কিন্তু নাটানিবা পুলিচ মানুহ যি কৰে কৰি ল'ব অহ তই কথাটো বুজা নাই কলিতা হ'ল আমাৰ ভাড়াতীয়া ভগৱানে নকৰক কলিতাৰ যদি কালি কিবা এটা হয় আমিবিলাক নফচিম নেকি এইজনৰ আকৌ কিবা এটা হ'ল মই নাযাওঁ কিন্তু দেই এই পাগলা হৈছে বুজিছ ব'ল 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 নাজানো না এই আকৌ হেৰি কৰি দিব তেৰিকা মই গছৰ পাত লৈ পেলাই মুচি দিম ব'ল ব'ল